নমস্কাৰ বন্ধু বান্ধৱীসকল মেট্ৰিক পৰীক্ষা 2025 বৰ্ষৰ সমাজ বিজ্ঞানৰ যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে লং কুৱেশ্যনখিনি আজি আলোচনা কৰিম যিহেতু দুদিন পিছত তোমালোকৰ এক্সাম হ'ব চ' প্ৰথমতে ৰাজনীতি বিজ্ঞানৰ আৰম্ভ কৰিছোঁ ভাৰতীয় গণতন্ত্ৰ পাঠটোৰ পৰা যিহেতু এটা 3 মাৰ্কছৰ কুৱেশ্যন আহিব তোমালোকে নিশ্চয় গম পাইছা ফাৰ্ষ্ট কুৱেশ্যনটো কি হ'ব তোমালোকৰ আহিব পাৰে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ লিখা বা ব্যাখ্যা কৰা ছেকেণ্ড কুৱেশ্যন হ'ব পাৰে যদি পৰীক্ষা আহে তেনেহ'লে এনেকৈ আহিব পাৰে যে সংসদীয় গণতন্ত্ৰ কি আৰু ইংলেণ্ডৰ গণতন্ত্ৰ আৰু ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ মাজৰ পাৰ্থক্যটো ব্যাখ্যা কৰা ঠিক আছে এইটো আহিব পাৰে নেক্সট কুৱেশ্যন যদি আহে তোমালোকৰ পৰীক্ষাত যে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে সেইটো বস্তু আহিব পাৰে লিখিব লাগিব নেক্সট কুৱেশ্যনটো ভাৰতৰ সংবিধান খচৰাৰ যোনটো কমিটি আছে এই কমিটিৰ 3জন সদস্যৰ নাম লিখিব লাগে ঠিক আছে নেক্সট কুৱেশ্যন ভাৰতবৰ্ষক কিয় সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য বুলি কোৱা হয় সেইটো ব্যাখ্যা কৰা এই কুৱেশ্যনটো কিন্তু আহিব পাৰে নেক্সট এতিয়া আহিম চাম ভূগোলৰ যিহেতু এটা 4 মাৰ্কছৰ কুৱেশ্যন থাকিব ভূগোলৰ যিটো অৰ্থনৈতিক ভূগোল পাঠটোৰ পৰা 4 মাৰ্কছ কুৱেশ্যন থাকিব আমি যিটো ৰিচাৰ্চ কৰিছোঁ ৰিচাৰ্চৰ মতে তোমালোকে অৰ্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে লিখা পৰিসৰ মিনছ স্কপ আৰু নেচাৰ এণ্ড পৰিসৰ মানে অৰ্থনৈতিক ভূগোলৰ পৰিসৰ নাইবা তোমালোকে দিব পাৰে প্ৰকৃতি সম্পৰ্কে আলোচনা কৰা সম্পদ সংৰক্ষণ বুলিলে কি বুজা আৰু ইয়াৰ প্ৰয়োজনীয়তা বা গুৰুত্ব বা ইয়াৰ ইম্পৰ্টেঞ্চখিনি লিখা বুলি ক'লে তোমালোকে সেইটো কুৱেশ্যন লিখিব লাগিব সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কসমূহ ব্যাখ্যা কৰা বুলি লিখিব দিব পাৰে চব ইম্পৰ্টেণ্ট কুৱেশ্যনটো নেক্সট 6 নম্বৰ কুৱেশ্যন চোৱা ইয়াতে কৈছে যে সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা সম্পৰ্কে লিখা ঠিক আছে সম্পদ সংৰক্ষণৰ কি মানে জড়িত হয় কি সংস্থা জড়িত আছে সেইবোৰ লিখিব লাগিব তাৰ লগত সিহঁতৰ ভূমিকাটো আমি লিখিব লাগিব ঠিক আছে নেক্সট চেপ্টাৰ 2ত আছে আমাৰ ভূগোলৰ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা ফাৰ্ষ্ট কুৱেশ্যন যিহেতু এটা 4 মাৰ্কছৰ কুৱেশ্যন থাকিব এটা যে পৃথিৱীৰ পৰিৱেশৰ প্ৰধান 4টা মণ্ডল আছে ঠিক আছে সেই প্ৰধান 4টা মণ্ডলৰ মাজৰ সম্বন্ধৰ বিষয়ে লিখিব লাগিছে চমুকৈ নেক্সট কুৱেশ্যন তোমালোকৰ আহিব গোলকীয় উষ্ণতা বৃদ্ধি বা গোলকীয় উত্তাপ বৃদ্ধি কি ইয়াৰ কাৰণ ইয়াক কিদৰে ৰোধ কৰিব পাৰি ঠিক আছে ই কি ধৰণৰ সমস্যা সৃষ্টি কৰে বা ইয়াৰ ফলাফলসমূহ কি সেইবোৰ ধৰণৰ বেলেগ ধৰণৰ লিখিব মানে তোমালোকে গ্ল'বেল ৱাৰ্মিঙৰ বিষয়ে অলপ ভালকৈ চাই যাবা প্ৰদূষণৰ অৰ্থ কি মানে প্ৰদূষণ কাক বোলে বা প্ৰদূষণ কি হয় আৰু প্ৰদূষণ যিকোনো প্ৰদূষণ যেনেকৈ পানী প্ৰদূষণ বায়ু প্ৰদূষণ আৰু মাটি প্ৰদূষণৰ বিষয়ে তোমালোকে চমুকৈ চাই যাবা নেক্সট কুৱেশ্যন পৰিৱেশৰ সমস্যা বুলিলে কি বুজা আৰু সেইটো তোমালোকে ব্যাখ্যা কৰিব লাগে আৰু পৰিৱেশৰ প্ৰধান সমস্যাসমূহ কি হয় সেইটো তোমালোকে ভালকৈ চাই যাবা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো নেক্সট কুৱেশ্যন পৃথিৱীৰ ভূগোল এই পাঠটোৰ পৰা এটা 5 মাৰ্কছৰ কুৱেশ্যন আহিব তোমালোকে নিশ্চয় জানা ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে যে মহাদেশীয় বিস্থাপনৰ সূত্ৰটো তোমালোকে চমুকৈ লিখিব লাগে ঠিক আছে মহাদেশীয় বিস্থাপন সূত্ৰটো চমুকৈ লিখা বা কেতিয়াবা সঞ্চালন বুলি দিব পাৰে নেক্সট কুৱেশ্যনটো কেতিয়াবা এটা দিব পাৰে যে পৃথিৱীৰ মহাদেশ আৰু মহাসাগৰৰ মাজৰ যোনটো বিতৰণ সম্পৰ্কে চমুকৈ ব্যাখ্যা কৰা বা চমুকৈ লিখা দিব পাৰে নেক্সট কুৱেশ্যন নম্বৰ 3টো এনেকৈ দিব পাৰে 5 মাৰ্কছ থাকিব যে এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা বা এছিয়া মহাদেশৰ প্ৰাকৃতিক সৌন্দৰ্যসমূহ আলোচনা কৰা কুৱেশ্যনটো অলপ ঘূৰাই পকাই দিব পাৰে চ' এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট কুৱেশ্যন আজি অসমৰ ভূগোল এই চেপ্টাৰটোৰ পৰা এটা 5 মাৰ্কছ আহিব এটা 4 মাৰ্কছ আহিব যিহেতু তোমালোকে নিশ্চয় জানা 5 মাৰ্কছটো তোমালোকে মানচিত্ৰ হ'ব পাৰে বা কুৱেশ্যন হ'ব পাৰে যেনেকৈ অসমৰ মানচিত্ৰখন আঁকি তলত দিয়া ঠাইসমূহ বহুৱাব পাৰে যেনেকৈ অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ ক'ত আছে অসমৰ চাহ বাগিচা বিষয়ে আহিব পাৰে তৈলক্ষেত্ৰ কয়লাক্ষেত্ৰ ক'ত আছে সেই হিচাপত আহিব পাৰে নেক্সট অসমৰ কুটিৰ শিল্প বা অসমৰ কুটিৰ উদ্যোগৰ ওপৰত খাটিয়ান দাঙি ধৰা বা অসমৰ চাহ উদ্যোগৰ বিষয়ে আহিব পাৰে এইটো যিহেতু চাহৰ ওপৰত আহিব পাৰে কুৱেশ্যন বা অসমৰ খনিজ সম্পদ আহিব পাৰে অসমৰ পৰিবহণ দিওঁতে আহিব পাৰে পৰিবহণ ব্যৱস্থা উন্নয়নৰ অন্ত হিচাপে থিয় দিয়া প্ৰধান কাৰণসমূহ উল্লেখ কৰিব লাগে এইটো কুৱেশ্যন আহিব পাৰে নেক্সট অসমৰ জনসংখ্যা বৃদ্ধিৰ ধাৰাটো সম্পৰ্কে ব্যাখ্যা কৰা আহিব পাৰে ধান খেতিৰ বিষয়ে আহিব পাৰে ঠিক আছে বা কৃষিৰ বিষয়ে হ'ব পাৰে ধান খেতি বা কৃষি বুলি ক'ব পাৰে বা অসমৰ কুৱেশ্যনটো হ'ব পাৰে অসমৰ ঔদ্যোগিক বিকাশত এতিয়াও মুণ্ঠৰ হৈ থকাৰ কাৰণসমূহ কি ঠিক আছে এইবোৰ আহিব পাৰে নেক্সট ইতিহাসৰ পৰা কি ধৰণৰ কুৱেশ্যন আহিব মই তোমালোকক কৰিছোঁ ইতিহাস এইটো পাঠৰ পৰা এটা 4 মাৰ্কছৰ কুৱেশ্যন থাকিব যিহেতু তোমালোকে জানা বংগ বিভাজন আৰু স্বদেশী আন্দোলন ইয়াৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে স্বদেশী আন্দোলনত মহিলাসকলৰ ভূমিকা আলোচনা কৰা স্বদেশী আন্দোলনৰ ফলাফলসমূহ কি আছিল স্বদেশী আন্দোলনৰ অৱদানসমূহ কি আছিল ঠিক আছে স্বদেশী বংগ ভংগ আঁচনিৰ যোনটো দফা আছে আঁচনিৰ দফাসমূহ লিখা স্বদেশী আন্দোলনৰ যিটো 4টা দফা উল্লেখ কৰা অৱদানৰ উল্লেখ কৰা ঠিক আছে অৱদানসমূহ উল্লেখ কৰিছে 5 নম্বৰ কুৱেশ্যন স্বদেশী আন্দোলনৰ প্ৰধান বা প্ৰাৰম্ভিক কাৰ্যসূচীবোৰ কি আছিল আৰু প্ৰতিটো কাৰ্যসূচী সংক্ষেপে আলোচনা কৰিব লাগে নেক্সট কুৱেশ্যনটো যে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্যসমূহ কি আছিল চমুকৈ আলোচনা কৰা আহিব পাৰে
নেক্সট কুৱেশ্যন মহাত্মা গান্ধী আৰু নেক্সট কুৱেশ্যনটো মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম এই পাঠটোৰ পৰা এটা 4 মাৰ্কছৰ কুৱেশ্যন আহিব তোমালোকে নিশ্চয় গম পাইছা যে 1947 চনৰ জুন মাহৰ ঘোষণাপত্ৰত কি উল্লেখ কৰা আছিল সেইখিনি লিখিব লাগে বা 1947 চনৰ ঘোষণাপত্ৰৰ প্ৰধান বৈশিষ্ট্যসমূহ কি আছিল সেইবোৰ তোমালোকে লিখিব লাগিব সেইবোৰ কিন্তু কিতাপত দিয়া আছে বা কিতাপে এনেকৈ দিব প্ৰস্তাৱসমূহ কি আছিল বা এই বৈশিষ্ট্য বুলি নিদিব পাৰে প্ৰস্তাৱসমূহ কি আছিল লিখা নেক্সট আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল আৰু ইয়াৰ 3টা বৈশিষ্ট্য উল্লেখ কৰা এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট কুৱেশ্যন যদি আহে তোমালোকৰ লং কুৱেশ্যনত এই কুৱেশ্যনটো এনচাৰ মই আকৌ কৈছোঁ ছেম কুৱেশ্যনে 1 নম্বৰ লগত এইটো ছেমে হয় যে 1947 চনৰ জুলাই মাহত ব্ৰিটিছ সংসদে ভাৰত স্বাধীন আইন অনুমোদন কৰে আৰু ইয়াৰ মূল দফাসমূহ কি আছিল আলোচনা কৰা এই 1 নম্বৰ কুৱেশ্যনৰ লগত ছেম কুৱেশ্যন হয় এইটো নেক্সট কুৱেশ্যনটো 4 নম্বৰ কুৱেশ্যনটো মহাত্মা গান্ধীৰ নেতৃত্বত পৰিচালিত অসহযোগ আন্দোলনৰ বিষয়ে চমুকৈ বহলাই লিখা বা ব্যাখ্যা কৰা বুলি আহিব পাৰে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় লাষ্ট কুৱেশ্যনটো হৈছে সত্যাগ্ৰহ উল্লেখ কি বুজা আৰু যিকোনো স্থানীয় বিবাদৰ বাবে তেওঁ মানে কোনে মহাত্মা গান্ধীয়ে এই শব্দ ব্যৱহাৰ কৰিছিল কিহৰ কাৰণে ব্যৱহাৰ কৰিছিল সেইটো বিষয়ে লিখিব দিছে নেক্সট কুৱেশ্যন নেক্সট এটা আছে অসমত ব্ৰিটিছ বিৰোধী জাগৰণ এই চেপ্টাৰটোৰ পৰা 4 মাৰ্কছৰ কুৱেশ্যন থাকিব যেনেকৈ ফুলগুৰিত ধাৱাৰ বিষয়ে চমুকৈ দিব পাৰে বা কুৱেশ্যন নম্বৰ 2 এইটো হৈছে তোমালোকৰ 1857-58 চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ আলোচনা কৰা বা ব্যৰ্থ হোৱাৰ কাৰণসমূহ আলোচনা কৰা বুলি দিব পাৰে বা এই কুৱেশ্যনটো উল্টা পুল্টা কৰি দিব পাৰে যে অসমত 1857 আৰু 58 চনৰ চিপাহী বিদ্ৰোহৰ কিয় বিফল হৈছিল আচলতে চিপাহী বিদ্ৰোহ কিমান চন হৈছিল সেই চনটো ইয়াতে উল্লেখ কৰি দিছে অসমত 1857 বা 58 চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে লিখা বা এনেকৈ দিব পাৰে অসমৰ চিপাহী বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা এই কুৱেশ্যনটো এনেকৈ দিব পাৰে নেক্সট কুৱেশ্যনটো কুৱেশ্যন নম্বৰ চেপ্টাৰ নম্বৰ লেচন 4 আৰু এই পাঠটোৰ পৰা এটা 5 মাৰ্কছৰ কুৱেশ্যন থাকিব সেইটো তোমালোকে জানাই সকলে মই যিহেতু এই পাঠ আজি MCQ আলোচনা কৰে লং কুৱেশ্যনখিনি আলোচনা কৰিছোঁ যেনেকৈ যোৰহাট সাৰ্বজনিক সভাৰ খাটিয়ানসমূহ দাঙি ধৰা বা লক্ষ্য উদ্দেশ্য বা বৈশিষ্ট্যসমূহ উল্লেখ কৰা বুলি ক'লে এইটোৱে লিখিবা অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা বা ব্যাখ্যা কৰা আহিব পাৰে কুৱেশ্যনটো নেক্সট কুৱেশ্যনটো আছাম এছ'চিয়েশ্যনৰ ব্ৰিটিছ শাসনাধীন অসম সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদানসমূহ লিখা ঠিক আছে কি আছে এইটো তোমালোকে চাব লাগিব নেক্সট ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ যোনটো পাঠ আছে কুৱেশ্যন ভালকৈ লিখা নাই বাৰু মানে চেপ্টাৰ 5 হ'ব চাগে এই পাঠটোৰ পৰা 3 মাৰ্কছৰ কুৱেশ্যন থাকিব তোমালোকৰ যেনেকৈ অসমৰ প্ৰাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ উল্লেখ থকা 3খন গ্ৰন্থৰ নাম লিখিব লাগে মানে 3খন গ্ৰন্থৰ নাম যিকেইখন গ্ৰন্থত মানে অসমৰ প্ৰাচীন নাম আছে যেনেকৈ কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰৰ নাম মানে উল্লেখ আছে সেই গ্ৰন্থ 3খন আছে ৰামায়ণ মহাভাৰত আৰু বিষ্ণু পুৰাণ এই 3খন গ্ৰন্থত এইকেইখন মানে ঠাইৰ নাম উল্লেখ কৰা হৈছে ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ 3টা স্থাপত্য উল্লেখ কৰা এই 3খন উত্তৰ নিশ্চয় জানা তোমালোকে তাৰপিছত অস্তিসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা 3টা অৱদান উল্লেখ কৰিব লাগে কুৱেশ্যন নম্বৰ 4 এনেকুৱা কুৱেশ্যন দিব পাৰে ভাৰতবৰ্ষৰ বা ভাৰতৰ ভাস্কৰ শিল্প কৰা 3টা প্ৰধান শৈলী কি আছিল অসমৰ চিত্ৰকলাৰ বিষয়ে হ'ব পাৰে চিত্ৰকলাৰ বিষয়ে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনটো এইখিনি আছিল ভিডিঅ' চাই ভাল লাগিছে লাইক কৰিব নাপাৰিবা নেক্সট ভিডিঅ'ত লগ পাম আৰু কিবা যদি ভুল হৈছে সেইটো কাৰণে ক্ষমা কৰিবা ধন্যবাদ